আপোনালোকৰ ঘৰতো স্মাৰ্ট মিটাৰ লগোৱা হৈছে নেকি? যদি স্মাৰ্ট মিটাৰ লগাইছে তেনেহলে আপোনালোকৰ কাৰেণ্টৰ বিল বেছিকে আহি আছে নেকি? যদি আপোনালোকৰ ঘৰতো স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কাৰেণ্টৰ বিল বেছিকে আহি আছে, আমালৈ মেছেজ কৰক। আপোনালোকে জানে যে অসমত গাঁৱে গাঁৱে বিভিন্ন ঠাইত ইতিমধ্যে স্মাৰ্ট মিটাৰ লগোৱাই দিয়াৰ পিছত সাধাৰণ জনতা জ্বলা কলাত ভুগিবলগীয়া হৈছে। আৰু সেই পৰিপ্ৰেক্ষিতত আপোনালোকে দেখিব পাৰিছে যে অসমখন উত্তাল হৈ পৰিছে। বিভিন্ন সোশ্যাল মিডিয়াত ইতিমধ্যে এই স্মাৰ্ট মিটাৰক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছো। আপোনালোকে জানিলে আচৰিত হ'ব যে অসমৰ মেক্সিমাম গাঁৱৰ মানুহ এতিয়ালৈকে স্মাৰ্ট হ'ব পৰা নাই, কিন্তু তেওঁলোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে। আৰু যাৰ ফলত আপোনাৰ আগত যেনেধৰণে বিল আহিছিল, ধৰক আপোনাৰ ঘৰত বিল আহিছিল 300 বা 400 টকা, এতিয়া তেনেকুৱা সাধাৰণ পৰিয়ালৰ ঘৰতো বিল আহি আছে 1000ৰ পৰা 1200 টকালৈকে। তেনেহলে চাওক এজন মানুহৰ দৈনিক হাজিৰা কিমান? ধৰক 500 বা 700 টকা, তাৰ ওপৰত নহয় এজন মানুহৰ হাজিৰা। গাঁৱৰ মানুহৰ কথা কৈছো মই বিশেষকে। আৰু এওঁলোকক স্মাৰ্ট মিটাৰ লগাই দি বিবাঙত পেলাইছে। আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্মাৰ্ট অসম দাবী কৰিলেও আজিলৈকে কিন্তু অসমখন স্মাৰ্ট হ'ব পৰা নাই। আৰু সেই পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্ৰীজনে দুটা টোল ফ্ৰী নম্বৰ দি দিছে যদিও কোনো ধৰণৰ কামত অহা নাই। আৰু এইটো এটা ভেকুৱানা হিচাপত পৰিগণিত হৈছে। ইতিমধ্যে আপোনালোকে জানে যে মেক্সিমাম ঘৰত স্মাৰ্ট মিটাৰ লগোৱাই দিয়া হৈছে, আৰু যাৰ ফলত সাধাৰণ জনতাই হাৰাশাস্তিত ভুগিবলগীয়া হৈছে বা তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আচলতে স্মাৰ্ট মিটাৰটো কি আপোনালোকে জানেনে? অসমৰ নিচিনা এখন ঠাইত য'ত নেকি আপোনাৰ 24 ঘণ্টাত মাত্ৰ 3 ঘণ্টা বা 4 ঘণ্টা লাইন থাকে, তাতে স্মাৰ্ট মিটাৰ লগাই দিয়াটো কিমান যুক্তিসংগত? আপোনালোকে সাধাৰণ বতাহ আহিলে, সাধাৰণ অলপ জোৰেকে বৰষুণ আহিলে য'ত নেকি লাইন কাটি দিয়া হয়, তেনেকুৱা এখন ঠাইত স্মাৰ্ট মিটাৰ লগোৱাটো কিমান যুক্তিসংগত? যি হওক, এইটো কথা মানি লৈছো, বা ধাপে ধাপে মানুহ উন্নত হৈ আছে, স্মাৰ্ট মিটাৰ লগাই দিছে, গতিকে বিলটো স্মাৰ্ট মিটাৰৰ দৰে আহি আছে নেকি? আপোনালোকে জানে যে বৰ্তমান বিদ্যুৎ বিভাগ, য'ত এই বিদ্যুৎ বিভাগটো বৰ্তমান এটা কোম্পানীৰ হাতত গতাই দিয়া হৈছে। গতিকে আপোনালোকে জানে যে এটা ঘৰত যেতিয়া সেই ঘৰৰ দায়িত্বটো বেলেগ মানুহক দিয়া হয়, তেতিয়া সেই ঘৰটোৰ বাজেট নিয়মে বেনিয়মে হয়তো সেই ঘৰখন চলাবলৈ আৰম্ভ কৰে বেলেগ মানুহে। তেনেকুৱা পৰিস্থিতি হৈছে অসমৰ, যেহেতু এই বিদ্যুৎ বিভাগটো বেলেগ এটা কোম্পানীৰ হাতলৈ গতাই দিছে অসম চৰকাৰে। মই সেইকাৰণে ক'ব খুজিছো, আমি যিবোৰ গাঁৱলীয়া মানুহ আছো, এই গাঁৱলীয়া মানুহবোৰ আচলতে হাৰাশাস্তিৰ সন্মুখীন হৈছো। আচলতে এই স্মাৰ্ট মিটাৰটো কি? মই বাৰে বাৰে কৈছো অসম চৰকাৰক, আচলতে স্মাৰ্ট মিটাৰ বুলি কাক কোৱা হয়? আমি সাধাৰণতে দেখা পাওঁ, যেহেতু এতিয়া গৰমৰ দিনত 12 ঘণ্টাৰ ভিতৰত আপোনাৰ 3 ঘণ্টা 4 ঘণ্টা লাইন নাথাকে। আমাৰ ইয়াতে আমি গাঁৱলীয়া মানুহ, আমাৰ গাঁৱত 3 ঘণ্টা বা 4 ঘণ্টাৰ ওপৰত লাইন নাথাকে। তেনেকুৱা পৰিস্থিতিত আপোনালোকে স্মাৰ্ট মিটাৰ লগোৱাই দি এই সাধাৰণ মানুহক যে জ্বলা কলা খুৱাইছে, ইয়াৰ মানে কি মই বুজি পোৱা নাই। আৰু এটা অভিযোগ আহিছে আমালৈ, সেইটো হল যে স্মাৰ্ট মিটাৰ নামোৱাৰ নামত, লগোৱাৰ নামত বিভিন্ন মানুহৰ পৰা ইতিমধ্যে ধন দাবী কৰা হৈছে, যে আপোনাক স্মাৰ্ট মিটাৰ লগোৱাতে আপুনি টকা দিব লাগিব বা টকা খৰচ কৰিব লাগিব। আচলতে এনেকুৱা ভেকুৱানা বা এনেকুৱা নাটক অতি সোনকালে বন্ধ হ'ব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই যিটো স্মাৰ্ট মিটাৰ, ইয়ালৈ গুৰুত্ব দিয়ক। কাৰণ যিবোৰ গাঁৱত আজিলৈকে বিদ্যুৎ গৈয়ে পোৱা নাই, তেনেকুৱা ঠাইত বিদ্যুৎ দি যদি আপোনালোকে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰে, কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে? গতিকে মই বিদ্যুৎ বিভাগক অনুৰোধ জনাও, আপোনালোকে এতিয়ালৈকে স্মাৰ্ট হ'ব পৰা নাই। আপোনালোকে ভাবিছে যে আমি স্মাৰ্ট হৈছো। চাওক, আপোনালোকে স্মাৰ্ট হ'ব পৰা নাই। যদি আপোনালোকে স্মাৰ্ট হ'ব পাৰিলে হয়, 12 ঘণ্টাৰ ভিতৰত মাত্ৰ আপোনালোকে 3 ঘণ্টা বা 4 ঘণ্টা বিদ্যুৎ দিবলৈ সক্ষম হয়। বাকী সময়খিনিক আপোনালোকে বিদ্যুৎ হয়তো কৰ্তন কৰি ৰাখে, সাধাৰণ জনগণৰ পৰা এই বিদ্যুৎখিনি কৰ্তন কৰি ৰাখে। সেই ক্ষেত্ৰত আপোনালোকে যে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে, আৰু বিল যিখিনি আহিব লাগে তাতকে বেছি বিল আপোনালোকে হয়তো দি আছে মানুহক।